বীৰ লাচিত সেনাৰ বহাগী উৎসৱ। নকছাৰীৰ চমুৱা গাঁৱত দীপজ্যোতি যুৱক সংঘৰ প্ৰাংগণত পলমকৈ হ'লেও বীৰ লাচিত সেনাৰ নকছাৰী শাখা আৰু দীপজ্যোতি যুৱক সংঘৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উদ্দেশ্যে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। দিনৰ কাৰ্যসূচীৰ মাজতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মোহন আৰু কে উপস্থিত কৰোৱাই এই মঞ্চতে মইনাসকলৰ বিহুৰ মাজতে উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনায়। অনুষ্ঠানত উপস্থিত থাকে দেবেন গগৈ, সাংবাদিক চক্ৰসেন গগৈ, সূৰ্য দাস, বীৰ লাচিত সেনাৰ যাদৱ দুৱাৰা, অনন্ত গগৈ, জয়ন্ত গগৈ, দেবেন বৰুৱা, পঞ্চানন দুৱাৰা, কবি প্ৰণৱ কুমাৰ গগৈ আদিসকল। অনুষ্ঠানত উদীয়মান খেতিয়ক বিতুপন বৰুৱাক সম্বৰ্ধনা জনোৱা হয়। বীৰ লাচিত সেনাৰ বিহুৰ দলৰ প্ৰশিক্ষক চিন্ময় গগৈক সম্বৰ্ধনা জনোৱা হয়। বহাগী উৎসৱৰ মূল আকৰ্ষণ আছিল লাহদৈগড় মৰাণ গাঁৱৰ জোনবিৰি বিহু দল। অহা বছৰৰ পৰীক্ষাটোত তেওঁলোকে নিজে যিমানটো প্ৰচেষ্টা চলাব পাৰি তাতকৈ অধিক প্ৰচেষ্টা চলাই তেওঁলোকে আগবাঢ়ি যাব, সেইটোকে মই কামনা কৰিছোঁ। আদৰণি জনাম। এতিয়া আমাৰ কাৰ্যসূচী অংশগ্ৰহণ কৰি বিহুমান উত্তোলনে আমাৰ কাৰ্যসূচী 45% এনেকৈ 38% এনেকৈ পাই তোমালোকে উচ্চ মাধ্যমিক শিক্ষান্তৰ পৰা উচ্চতৰলৈ গৈছা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰা তোমালোকে কলেজলৈ গৈছা। আমি আমাৰ জ্যেষ্ঠসকলৰ পৰা যথেষ্টখিনি কথা শুনিবলগীয়া আছিল, আমি যথেষ্টখিনি জানিবলগীয়া আছিল। আমি কৃষক বন্ধুৰ পৰাও আমি যথেষ্ট
মেলি দেখুৱাইছোঁ তেওঁলোকে সুন্দৰ ৰূপত ৰূপায়িত কৰিছে আৰু ৰাইজৰ মৰম বুটলিবলৈ তেখেতসকলে সক্ষম হৈছে ইয়াৰ পিছত কৰিবলৈ তেনেদৰে কৰি আছিলোঁৱেই মোক অতিথি হিচাপে দিছে যদিও মই প্ৰকৃততে অতিথি নহয় মই প্ৰতিদিনে ইয়াতেই থাকি ইয়াৰ ৰাইজৰ লগত ইয়াৰ যুৱক যুৱতীসকলৰ লগত মোৰ সৈনিকসকলৰ লগত মই কাম কৰি আছোঁ মই কৰ্মীহে মাথোঁ